ইণ্টাৰভিউ হ'ব নহয়, গতিকে ৰাতিপুৱা দৌৰিব লাগে। এতিয়া আপোনালোকে চাব, জুলাইত পুলিচৰ ইণ্টাৰভিউ, ডেকা ল'ৰা ছোৱালীবিলাকে মদ খোৱা জুৱা খেলাৰ কথা বাদ দি ৰাতিপুৱা সদায় ৰাস্তাত দৌৰি থাকে, কেনেকে আমি পুলিচত চাকৰি পাম। আগতে ল'ৰাবিলাকে কি কৰিছিল যে দৌৰিটো চাকৰি নাপাওঁ, মন্ত্ৰী MLA টকা দিহে চাকৰি পাম। সেই পৰিৱেশ আমি অসমত 2 বছৰৰ ভিতৰতে পৰিৱৰ্তন কৰিলো। কিন্তু আজি আপোনালোকে চিন্তা কৰক, চাওঁতে 96,000 ল'ৰা ছোৱালীয়ে চৰকাৰী চাকৰি পালে, এটাও কোৰ্ট কেছ নহল, কোনো এটা দালালে এটকা খাব নোৱাৰিলে। ইমান নিকা আৰু স্বচ্ছতাৰে আমি চৰকাৰী চাকৰি দিলো। আৰু 4,000 দিলেই 1 লাখ হৈ যায়, কিন্তু 1 লাখতো আমি শেষ কৰিব খোজা নাই। অসমৰ যুৱক যুৱতীৰ আশা আকাংক্ষাৰ আমি পূৰ্তি যাতে হ'ব পাৰে, তাৰ বাবে আমি কাম কাজ কৰাটোৰ ওপৰতে বিশ্বাস কৰোঁ। 1 লাখৰ দেওনা পাৰ হৈ এইবাৰ আমি আৰু 35,000 চাকৰি আমি বিজ্ঞাপন মুকলি কৰি দিছো, যাতে আৰু 35,000 ল'ৰা ছোৱালীয়ে চৰকাৰী চাকৰি পাব পাৰে। পৰিৱৰ্তন কিমান হৈছে? কেইদিনমান আগতে মই বাক্সা জিলাত গৈছিলো, এখন স্কুলৰ সন্মুখেদি গলো। স্কুলত মই গাড়ীখন ৰখাই ল'ৰা ছোৱালী কেইটাৰ লগত কথা পাতিলো। মই কলো, মা, আজিকালি স্কুলত পৰিৱেশ কেনেকুৱা হয়? ছোৱালী এজনী, সৰু ছোৱালী, মোক মাত দিলে যে ছাৰ, আজিকালিতো পঢ়িলেহে চাকৰি পায়, সেইকাৰণে আজিকালি স্কুলবিলাকতো শিক্ষাৰ পৰিৱেশ আগতকৈ বহুত ভাল হৈছে। যোৱা 3 দিন আগত মই ধেমাজিত আছিলো। ল'ৰা কেইটামানে মোক আহি ক'লে যে ষ্টেডিয়ামখন অলপ মাটি দাঁতি পুতি ঠিক কৰি দিব লাগে। মই বোলো, বাবা তহঁতি খেল নেকি? বোলে, দাদা আমি নেখেলো। মই বোলো, তহঁতৰ কিয় ষ্টেডিয়াম লাগে? বোলে, পুলিচৰ ইণ্টাৰভিউ হ'ব নহয়, গতিকে ৰাতিপুৱা দৌৰিব লাগে। এতিয়া আপোনালোকে চাব, জুলাইত পুলিচৰ ইণ্টাৰভিউ, ডেকা ল'ৰা ছোৱালীবিলাকে মদ খোৱা জুৱা খেলাৰ কথা বাদ দি ৰাতিপুৱা সদায় ৰাস্তাত দৌৰি থাকে, কেনেকে আমি পুলিচত চাকৰি পাম। আগতে ল'ৰাবিলাকে কি কৰিছিল যে দৌৰিটো চাকৰি নাপাওঁ, মন্ত্ৰী MLA টকা দিহে চাকৰি পাম। সেই পৰিৱেশ আমি অসমত 2 বছৰৰ ভিতৰতে পৰিৱৰ্তন কৰিলো। যেতিয়া আমি অৰুণোদয় আৰম্ভ